বেশি ফার্স্টে না দেয় প্রথম ফার্স্টে কমাইছিল না এটা দিয়া এটা তো ফেনা হলাটা তেল কি ওটা পিছে তাই জলটা উপরত দেয়া আছে জল ঘরে নিক আছে আর একটা নদী আসবে লাগলে তাহলে কতটা জল আছে কিনা নাই আমি তো মানে ফার্স্টত নাছিলো আর কি অলপ পিছত আহিছিলো পিছত আমি বহুত টাইম পৰা আহিছিলো কিন্তু ফায়াৰ ব্ৰিগেডটো আহোঁতে লেট হ'ল এতিয়া ফকুৰীয়া গ্ৰামৰ পৰা এটা আহিছে গোসাইগাঁৱৰ পৰা আহিছে আৰু এইফালে কাৰিগাঁৱৰ পৰা আহিছে নেকি আহোঁতে লেট হৈছে আৰু এনেকা 2 ঘণ্টা এনেকা হৈছে চাগে তাৰপিছত হেৰি ফকুৰীয়াটো আগত আহি পাল এখনে ফাৰ্ষ্টত মেইনটেনেঞ্চ কৰিছিল বাকীখিনিতো পিছত আহিল আহি কিনি কিবা কৰিছিল কিন্তু আগতে আহিলে ভাল আছিল জুইটোতো তামাম বহুতখিনি হ'ল এবাৰ ব্ৰাছটো হোৱাতে মানুহকেইটা চব পলাল ফাৰ্ষ্টত মানুহকেইটা ওচৰত আছিল আৰু কি যেতিয়া মানে ব্ৰাছ হ'ল ফাৰ্ষ্ট টাইমত তেতিয়াতো মানুহকেইটা চব পলাল হ'ল পলাৰ কাৰণে কাৰোবাৰ ক্ষতি হৈছে বহুতে কাৰোবাৰ ঠেং ঠুং কিবা হ'ল ভৰিটো দৌৰি হ'ল ভৰিটো ভাঙিল কোনোবা ভৰি আঘাত পাইছে আৰু কি
এনেকা হৈছে। গছ টছ জ্বলিছে। এইফালেতো এনে ঘৰৰ তামোল গাছ টাছ কিবা কিবি ক্ষতি হৈছে। লাগিছে দেখিছিলে? দেখিছিলো ঘৰৰ ওচৰতে। তাৰপাছত আগুন পুৰা দৌৰাইছে, হাৱা মাৰিছে চুমা, এইগিলা পুৰা গেছিল, এইগিলা সব গাঁৱৰ মানুহ ছিল। তাৰপাছত 2 ঘণ্টা পৰাই ওই যে গাড়ি আহিছে, পাগলা এই যে পানীৰ গাড়ী। তাৰপাছত এইটো কত মাছি শাস্তি পাইছে আর কি। আপোনালোক ঘৰৰ পৰা ঘৰতে আছিল না? ঘৰতে আছিলো। ওই যে জিনিসগুলা উড়া লাগছে, রাস্তা চুবা লাগছে, পালাবা যে নাই, কাগজ টাগজ দৌড়াদৌড়ি হয়েছে? দৌড়াদৌড়ি হব লাগছে, আগুন যাব লাগছে, পুরা আগুন নিচ দিয়ে যাব লাগছে। একতো নহল এটা? এত একো নাই, চেক লাগছে আর কি, আগুনে চেক লাগছে। ঘাস টাস গড় পৰা যায় নাই, গাছ টাছ গিল পৰা। গাড়ীখন আমি জনামতে বিহাৰৰ পৰা আহি আছিলে, লোড আছিলে ইথানল বুলি হয়। তাৰপৰা আমি এইটো ঘটনা চাই বুজিছোঁ, ওচৰ পাজৰৰ মানুহখিনি এইটো কাৰোবাক বচাব গৈ পেলাই আহি মানে কাটোতে এইটো বেলেঞ্চ নাথাকে ন, এইটো গাড়ীটো লোড আছে, ই পল্টি খাই পৰিলে আছে। তাৰপিছত কিবা ফায়াৰ চ'ৰ্চত মানে ব্লাষ্ট হৈছে। এই পিছফালৰ 2টা টেংকাৰ আপুনি দেখিব, চেম্বাৰ 2টা জ্বলিছে আৰু জুইটো পুৰা স্প্ৰেড হৈ ৰাস্তা ক্ৰছ কৰি এইফালে গৈছে, এইফালে গৈছে আৰু ৰাস্তাও মানে দেখিছোঁ জ্বলিছে। তো পল্টি মৰাৰ পিছত অলপ পিছত হৈছিল কাৰণে ড্ৰাইভাৰজন বাচি গ'ল। আমাৰ পুলিচো ইমিডিয়েট আহিছে, ইনফেক্ট আমাৰ ওচি জাপ মাৰিহে মানে কোনোমতে বাচিছে, জুই টেংকো পাইছে। তাৰপিছতে ফায়াৰ ব্ৰিগেড অনা হ'ল, মুঠতে 5খন ফায়াৰ ব্ৰিগেড আহে 5টা জেগাৰ পৰা। ইমিডিয়েটলি আমি ফায়াৰ কণ্ট্ৰল হ'ল তেওঁলোকৰ থ্ৰুদি। তাৰপিছত ৰাস্তাটো বন্ধ হৈ আছিলে প্ৰায় 1 ঘণ্টামান, আমি ৰাস্তাটো খুলি দিছোঁ, এতিয়া নৰ্মেল আছে। বঙাইগাঁও ৰিফাইনেৰীৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকৰ পৰা ফায়াৰ চেফটি মানুহ আহি আছে। এইটো গৈ আছিলে নুমলীগড়। কি আছে এইটো ইথানল আছে বুলি কৈছে। ইথানলৰ একেই পেট্ৰলিয়াম ডেঞ্চিটি, এইটো ফ্লাইঅভাৰ হয়। তো ভাবিব ভাল আৰু ওচৰে পাজৰে ইমান ঘৰ আছে, ঘনবসতি মানুহ। গাড়ী চাৰি নাই কাৰো একো হোৱা নাই, খালি এওঁলোকৰ গাড়ী ডেমেজ আৰু বাকী জুয়েতো অলপ গছ গছনি এইবোৰ ৰাস্তা বেয়া হৈছে। কেইজন আছিলে? এজনে ড্ৰাইভাৰ, তেওঁ অলপ ইঞ্জুৰি, নামটো মই কোৱা নাই।